আমাৰ বিহু অসমৰ বাপতি সাহোন, বহাগ নাচ গান সাংস্কৃতিৰে, ভোগালী সুন্দৰভাৱে অসমীয়া থলুৱা খাদ্যৰে আৰু কঙালী তুলসী তলত চাকিৰে। গতিকে মই অসমীয়াক ক'ম যে ভোগালী বিহুত ভোগৰ আনন্দ লওক, চিৰা দৈ লাড়ু নিজেও খাওক, 10জনক খুৱাওক আৰু যিসকলে খাব নোৱাৰে তেওঁলোকক খুৱাওক। আমাৰ ফালৰ পৰা আপোনালোক সকলোকে ভোগালীৰ শুভেচ্ছা। 18 তাৰিখে প্ৰধানমন্ত্ৰী আহিব এলিভেটেড প্ৰধানমন্ত্ৰীক আমি যিহেতু যোৱাবাৰ নুমলীগড়ত আনিলো, সেইকাৰণে এইবাৰ আমি এলিভেটেড কৰিডৰটো যিহেতু কলিয়াবৰৰ পৰা আৰম্ভ হ'ব, বোকাখাটত শেষ হ'ব, আমি কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ কৰ কমলেৰে আমি এলিভেটেড কৰিডৰ আধাৰশিলা স্থাপন কৰিম। প্ৰায় 7,000 কোটি টকাৰ প্ৰজেক্ট আৰু 34 কিলোমিটাৰ। বোকাখাটৰ গোটেই চেহেৰাটোৱে পৰিৱৰ্তন হৈ যাব। সিদিনাখন মই উদ্যমিতা অভিযানৰ সভাত কৈছোঁ, আৰু মই আশা কৰিছোঁ খুব সোনকালে টানেলৰো আমাৰ এপ্ৰুভেল হৈ যাব, ৰেল আৰু গাড়ী দুইটাৰে। তেতিয়া উত্তৰ অসম, উজনি অসম আৰু আমাৰ মধ্য অসমৰ বোকাখাট বা গোলাঘাট এটা সংগমস্থলীলৈ ৰূপান্তৰ হ'ব। ইয়াত অভাৱনীয় ডেভেলপমেণ্ট হ'ব। ইয়াৰ পৰা মানুহ গহপুৰ, অৰুণাচল, ইটানগৰ যাব, ইয়াৰ পৰা মানুহ গুৱাহাটীত যাব, উজনিলৈকে যায়েই। গতিকে বোকাখাট, কমাৰবন্ধা এই গোটেই এৰিয়াটো, নুমলীগড় এই গোটেই এৰিয়াটো অসমৰ আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব। ই এটা চব মানুহ সংগমস্থলী হৈ পৰিব, আৰু সেইকাৰণে মই ভাবোঁ যে এটা খুব ভাল দিন বোকাখাটৰ বাবে, গোলাঘাট জিলাৰ বাবে। আমি এতিয়া এই কামখিনি সহযোগিতা কৰিব লাগে সকলোৱে, আৰু কামখিনি আগবঢ়াই লৈ যাব লাগে। এতিয়া ধৰক কামটো আৰম্ভণি হ'ব। এলিভেটেড কৰিডৰটো বহুত সময় নালাগে। টানেলটো ডেফিনেটলি, ময়ো আগতে টানেল বনাই পোৱা নাই, ফ্লাইঅভাৰ বনাই পাইছোঁ। গতিকে মই ভাবোঁ যে ফ্লাইঅভাৰ বা উৰণীয়া সেতু 3-4 বছৰতকৈ বেছি দিন নালাগে। টানেলটো হয়তো 5-6 বছৰ লাগিব পাৰে। টানেলটোৰ ওপৰত মোৰ বিশেষ আইডিয়া নাই। সেইটো বহুত ডাঙৰ এটা বৈজ্ঞানিক এক্সপিৰিয়েঞ্চ হ'ব। পানীৰ তলেদি আপোনালোকে জানে ব্ৰহ্মপুত্ৰত বহুত বোকা আছে তলত, গতিকে পানীৰ তলেদি ৰেলো যাব, গাড়ীও যাব, 20,000 কোটি টকাৰ প্ৰজেক্ট। গতিকে সময়সীমাটো টেকনিকেল মানুহসকলকে সুধিম যেতিয়া অনুমোদন হৈ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।